10,000, 25,000 আৰু 50,000 85,000 টকা আপোনালোকৰ হাতত চৰকাৰৰ পৰা পোৱাৰ আমি ব্যৱস্থা কৰি দিম। এতিয়া আমাৰ বহুত মানুহ আছে যোনে ক'ব কৈছে দিব নেকি, চৰকাৰে ক'লেই দিব না। ইমান দিন তেওঁলোকে আমাৰ মহিলাসকলক বিপথে কৈ আছিলে যে চৰকাৰে নিদিয়ে নহয়, এনে গছপুলি ৰোৱালে, এনে দৌৰাদৌৰি কৰালে, হয়নে নহয়? আজি কিন্তু আপোনালোকে সকলোৱে দেখা পালে যে হিমন্ত বিশ্ব শৰ্মাই যি কয় তাক আখৰে আখৰে পালন কৰে, তাত কোনো ধৰণৰ তাকো আজিলৈকে আমি কেতিয়াও প্ৰবঞ্চনা কৰা নাই। যোৱাবাৰ ইলেকশ্যনৰ আগতে যেতিয়া আমি অহা বছৰ আমাৰ অফিচাৰসকল আপোনালোকৰ ঘৰে ঘৰে যাব, 40,000 পৰিয়ালৰ ঘৰে ঘৰে যাব আৰু আমি আপোনালোকক এখন কাগজ দিম যে আপোনালোকে এই টকাটো কি কামত ব্যৱহাৰ কৰিলে। বোলে মই মোবাইল কিনি দিলো, তেতিয়াহ'লে আৰু আমি গ'লো আৰু মোবাইলতে থাকি গ'লো, ঠিক আছে। বোলে নহয়, এই টকাটো আমি ভাল কামত ব্যৱহাৰ কৰিছো। ভাল কামটো কি মই জানিব নোখোজো, আপোনালোকে যিটো ভাল কামত ব্যৱহাৰ কৰিব সেইটোৱে ভাল আছে। তেতিয়াহ'লে অহাবাৰ আমি আপোনালোকক এটা বেলেগ কৰি যিসকলে 10,000 টকা ভালকৈ ব্যৱহাৰ কৰিলে তেওঁলোকক আমি 25,000 টকাকৈ দিম। 25,000 টকা। এই 25,000 টকাৰ 15,000 চৰকাৰে দিব, 10,000 টকা বেংকে দিব। তাৰ পিছত আকৌ আমি চাম যে এই 25,000 টকা আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিলে। যদি এই 10,000 আৰু 25,000 দুইটা টকা যদি আপোনালোকে ভাল কৰি ব্যৱহাৰ কৰে, অহাবাৰ আমি আপোনালোকক বেংকৰ পৰা 50,000 টকা আপোনালোকক আমি ঋণ দিয়াম, সুদ আমি দিম আৰু 50,000 টকাৰ 25% আমি সাবসিডি হিচাপে বেংকক দিম। তাৰ মানে এই আঁচনিখন এদিনীয়া আঁচনি নহয়। আজি যি মহিলাক আজি আমি ইয়াত মাতি আনিছো, এই মহিলাসকলক আমি 3বাৰ, আজি এবাৰ মাতিছো, অহা বছৰ আমি আকৌ মাতিম, তাৰ পিছত আমি আকৌ মাতিম। মোৰ উদ্দেশ্য হ'ল 10,000, 25,000 আৰু 50,000, 85,000 টকা আপোনালোকৰ হাতত চৰকাৰৰ পৰা পোৱাৰ আমি ব্যৱস্থা কৰি দিম। এতিয়া আমাৰ বহুত মানুহ আছে যোনে ক'ব কৈছে দিব নেকি, চৰকাৰে ক'লেই দিব না। ইমান দিন তেওঁলোকে আমাৰ মহিলাসকলক বিপথে কৈ আছিলে যে চৰকাৰে নিদিয়ে নহয়, এনে গছপুলি ৰোৱালে, এনে দৌৰাদৌৰি কৰালে, হয়নে নহয়? আজি কিন্তু আপোনালোকে সকলোৱে দেখা পালে যে হিমন্ত বিশ্ব শৰ্মাই যি কয় তাক আখৰে আখৰে পালন কৰে, তাত কোনো ধৰণৰ তাকো আজিলৈকে আমি কেতিয়াও প্ৰবঞ্চনা কৰা নাই। যোৱাবাৰ ইলেকশ্যনৰ আগতে যেতিয়া আমি অৰুণোদয় আঁচনি আনিছিলো, তেতিয়া কংগ্ৰেছবিলাকে কি কৈছিলে, এইবিলাক ইলেকশ্যন বুলি আনিছে, ভেলকিবাজি, ইলেকশ্যনৰ পিছত নাথাকে এইবোৰ। কিন্তু আজি 5 বছৰ অৰুণোদয় থাকিলে নে নাথাকিলে? থাকিলে নে নাথাকিলে? যোৱাবাৰ ছোৱালীবিলাকক আমি নিযুত মইনা দিলো, বোলে নহয় ইলেকশ্যন বুলি দিছে, অহাবাৰ বন্ধ হৈ যাব। আকৌ এইবাৰ আমি ছোৱালীবিলাকক আকৌ ফৰ্ম দিছো নে নাই দিয়া? তাৰ মানে আমাৰ চৰকাৰে আজিলৈকে আমি যি কথা কৈছো তাৰ পৰা আমি আঁতৰি অহা নাই। যিসকল আই মাতৃয়ে সুন্দৰভাৱে টকাটো ব্যৱহাৰ কৰিব, মই আজি আপোনালোকক কথা দিছো, এই জায়গাটো হ'ল মোৰ নিজৰ বাবাৰ জন্মভূমি, ইয়াতে মই কথা দিছো আপোনালোকক আমি আৰু 25,000 টকা দিম, আৰু 25,000 টকা দিম। মাত্ৰ এই টকাটো পাবৰ কাৰণে
আপোনালোকে মোক সহযোগিতা কৰিব লাগিব মোবাইল কিনি দিলে মই সহায় কৰিব নোৱাৰিম হ'বনে যদি মোবাইল কিনি দিয়ে তেতিয়াতো মই একো কৰিব নোৱাৰিম ভাল কামত ব্যৱহাৰ কৰিব ভাল কামটো মই আপোনালোকক নিশিকাও মনতে যিটোৱে ভাল কাম বুলি ভাবে বুলে গ্ৰুপত টকা কেইটা থম বুলে নিজে খৰচ কৰিম বা আমি ঘৰৰ ব্যৱসায়ত দিম যিটোৱে কৰে মাত্ৰ 1 বছৰ পিছত যেতিয়া মই আপোনালোকক সুধিম যে কি কামত টকাটো খৰচ কৰিলে আপোনালোকে যাতে কামটো আমাক দেখুৱাব পাৰে হ'বনে এই গ্যালাৰীত বহি থকা বাইদেউসকলে বুজিছে নে নাই বুজিছে দিয়ক বুজিছে যদি তাৰ পৰা এটা হাত চাপৰি বজাওক সেটা মই বুজিম বঢ়িয়া এইফালে থকা আইমাতৃসকল বুজিছে নে নাই ভাল কৰি বুজিছে এই দূৰত থকা বাইদেউসকল বুজিছে নে নাই ভাল কৰি বুজিছে সেইকাৰণে আজি আমি নলবাৰীৰ পৰা এই কাৰ্যসূচী আৰম্ভ কৰিলো বিহালীত আমি 3 মাহ আগতে এই পইচা দিছিলো আমি যেতিয়া বিহালীত অনুসন্ধান কৰিছো মেক্সিমাম মহিলাই টকাটো ভাল কামত ব্যৱহাৰ কৰিছে